দলে মানে বাধা দিয়ে বা হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে আজি বটদ্ৰৱাটো দেখিবলৈ পোৱা গৈছে এই সন্দৰ্ভত কি ক'ব মানে এইটো অসুস্থ ৰাজনৈতিক সংস্কৃতি আপোনালোকে আগতেও দেখিছে দেশখন কেনেকুৱা অতি গণতান্ত্ৰিক দেশ আছিলে এটা সময়ত খগেন বৰবৰুৱাই বিমলা প্ৰসাদ চলিহাৰ গাড়ীখনত উঠি গৈ একেখন নিৰ্বাচনী সভা কৰিছিলে এইখনে অসম আছিলে গতিকে এইখন অসমত য'ত বিষ্ণুপ্ৰসাদ ৰাভাই কেম্পেইনিং কৰিবলৈ যায় তাৰ বিপক্ষ একেখন সভাতে উপস্থিত থাকি নিজৰ নিজৰ বিষয়বোৰ সবলভাৱে যুক্তিৰে উত্থাপন কৰে গতিকে এনেকুৱা ধৰণৰ এটা গণতান্ত্ৰিক চেতনা থকা এখন অসম দেশৰ এটা গণতান্ত্ৰিক ঐতিহ্য আছে সেই গণতান্ত্ৰিক গোটেই পৰম্পৰা ঐতিহ্যটোক তেওঁলোকে বিজেপিয়ে ধ্বংস কৰিব খুজিছে সেইকাৰণে বিভিন্ন সময়ত বাধা দিয়ে আপুনি যদি আজি আমি মিটিং কৰিবলৈ য'ত গৈছোঁ তাত তেওঁলোকে বিজেপিৰ মানুহে আনি তেওঁলোকে মাতি দি দিছে এইটো কেনেকুৱা ধৰণৰ কথা এইটো এখন গণতান্ত্ৰিক দেশৰ কাৰণে এইটো শুভ চিন্তা হয় নেকি বাধা আমি আমাৰ নিজৰ কথাবোৰ আমি ক'ব পৰা পূৰ্ণ অধিকাৰ আছে আমি ৰাজনৈতিক কাম কাজো আমি কৰিব পাৰোঁ আমি আমাৰ প্ৰচাৰ চলাব পাৰোঁ তেওঁলোকৰ বিৰুদ্ধে যুক্তি সহকাৰে কথা ক'ব পাৰোঁ তাৰ উত্তৰ তেওঁলোকে যুক্তিৰে দিয়ক তাৰ কাৰণে কিয় বাধা দিছে কিয় তেওঁলোকে পুলিচ প্ৰশাসন ব্যৱহাৰ কৰিছে তেওঁলোকৰ কামৰ কাৰণে তেওঁলোকে আমি যদি কিবা এটা কৰিবলৈ যাওঁ সেইটো তেওঁলোকে কিয় বাধা দিয়ে ভয় খায় কিয় কোনো ধৰণৰ প্ৰতিবাদী কাৰ্যসূচী হ'লে তেওঁলোকে অনুমতি নিদিয়ে কিয় বাধা দিয়ে কিয় এইটোৱে প্ৰমাণ কৰে যে তেওঁলোকৰ গণতান্ত্ৰিক যিটো চৰিত্ৰ থাকিব লাগে সেইটো নাই অসমত মানে সংখ্যালঘু মুছলমান লোকসকলক মিয়া খেদাৰ নামতে ভাৰতীয় নাগৰিকসকলক হাৰাশাস্তি কৰা হৈছে পিটি ফালি দিম বুলি কোৱা হৈছে এই বিষয়ে কি ক'ব এই গোটেই কথাটোত আমাৰ চৰকাৰৰ যিটো ব্যৰ্থতা তেওঁলোকে দেশৰ নাগৰিকক নিৰাপত্তা দিব পৰা নাই আৰু যিসকল বিদেশী আছে তেওঁলোকক চিনাক্তকৰণ কৰি তেওঁলোকক বহিষ্কাৰ কৰিব পৰা নাই তেওঁলোকে সেইকাৰণে অসম চুক্তিখন তেওঁলোকে CA আনি পিনে নাটচাট কৰিলে 5 নম্বৰ দফাত আমাৰ আত্মাক হত্যা কৰিছে 53 বছৰ বিদেশীৰ বোজা তেওঁলোকে দিছে আৰু তাৰ লগে লগে বিদেশী চিনাক্তকৰণ কৰিবৰ কাৰণে তেওঁলোকৰ যিটো মূল বিষয় ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ প্ৰক্ৰিয়াটো তেওঁলোকে বন্ধ কৰি ৰাখিছে তেওঁলোকে কৈছিলে যে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত বহুত বিদেশীৰ নাম আছে ঠিক আছে আমি ধৰি লৈছোঁ বহু বিদেশীৰ নাম আছে কিন্তু তেওঁলোকে বিদেশীৰ নাম কৰ্তন কৰিবৰ কাৰণে প্ৰয়োজনীয় যিটো কথা উচ্চতম ন্যায়ালয়ত তেওঁলোকে শপতনামা আজিলৈকে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে এখন দিলে নেকি তেওঁলোকে ভোটাৰ কেছ এটা সেটেল কৰিছে নেকি তেওঁলোকে যোৱা বিগত সময়ছোৱাত তেওঁলোকৰ দিনত যদি চাই বিদেশী কিমান চিনাক্তকৰণ কৰিলে কিমান খেদালে এই তালিকাখন যদি চাই তেতিয়াই গম পাব যে তেওঁলোকে বিদেশী বিষয়টোক লৈও তেওঁলোক উদাসীন তেওঁলোকে ইয়াক লৈ ৰাজনীতি কৰিছে আৰু দেশৰ নাগৰিকৰ যিটো নিৰাপত্তা সেয়া হিন্দুৱেই হওক মুছলমানেই হওক কাৰো নিৰাপত্তা দিব পৰা নাই সাম্প্ৰদায়িক খেল এটা খেলিবৰ কাৰণে কিছুমান মানুহ এৰি দিছে তেওঁলোকে কিছুমান এজেণ্ট এৰি দিছে কিছুমান দল এৰি দিছে যিবোৰে তেওঁলোকে এনেকুৱা সাম্প্ৰদায়িক পৰিৱেশ সৃষ্টি কৰি পেইড মুখ্যমন্ত্ৰীৰ পে' থকা কিছুমান সাম্প্ৰদায়িক শক্তিয়ে অসমৰ সমাজখন এনেকৈ এটা ভয়াৱহ পৰিৱেশৰ মাজলৈ লৈ গৈছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221